আৰু আমি ভাবিছিলোঁ যে লাচিত দিৱসটো আমি সাধাৰণভাৱে পাতি কিনে আমি যদি কোনোবা এজন খিলঞ্জীয়া মানুহক যদি সহায় কৰিব পাৰোঁ, সেই উপলক্ষে আমি বহুত বিচাৰ কৰিলোঁ যে এজন মানুহক কমচে কম যদি এখন হুইল চেয়াৰ প্ৰদান কৰিব পাৰোঁ, তেওঁ যদি শাৰীৰিকভাৱে অক্ষম হয়, তেতিয়া আমি এনেকৈ বিচাৰি কিনে আমি 1 নম্বৰ ৱাৰ্ড অভয়পুৰী মিউনিচিপালিটি বৰ্ডৰ অধীনত 1 নম্বৰ ৱাৰ্ডৰ এজনী ছোৱালী, তাইৰ বয়স 18 বছৰ, বৰ্ণালী ৰায়, তেওঁক আমি বাছি লৈছোঁ। ক্ষমা কৰিব, এইটো বৰ্ণালী বণিক্য। তাইক আমি ভাবিলোঁ যে তাই শাৰীৰিকভাৱে অক্ষম, চলা ফুৰা কৰিব নোৱাৰে, মাকে কলাত লৈ কিনে তেওঁক বজাৰ হাটত গৈ থাকে। গতিকে তাইৰ এটা ভৱিষ্যত, তাই যদি মাকৰ কলাতে যদি ডাঙৰ দীঘল হয়, এটা সময় গৈ আছে। গতিকে মাকক অলপ সহায় হোৱাকৈ তাইক এখন হুইল চেয়াৰ প্ৰদান কৰিলোঁ। আৰু এই হুইল চেয়াৰখনত বহি তাইৰ মুখত যিটো হাঁহি দেখা পালোঁ আজি, খুব ভাল লাগিছে। খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমি খিলঞ্জীয়া হিচাপে এজনী খিলঞ্জীয়া ছোৱালীক আমি হুইল চেয়াৰ এখন প্ৰদান কৰিব পাৰিছোঁ। আৰু যিখিনি সময়ত তাই চলা ফুৰা কৰি সমাজত থাকিব লাগিছিলে, কলেজত যাব লাগিছিলে, সেইখিনি সময়ত তাই আজি বিচনাখনকে লগৰি কৰি বহি আছে। গতিকে আমি ভাবিলোঁ যে হুইল চেয়াৰখন প্ৰদান কৰিলে কিজান তাই চলা ফুৰাত অলপ সুবিধা হ'ব। সেই কথা চিন্তা কৰিয়ে আমি তেওঁক হুইল চেয়াৰখন প্ৰদান কৰিলোঁ। কাৰণ কিয়, মানুহৰ অকল চেহেৰাই নহয়, মানৱতা গুণো থাকিব লাগিব। তে আমি ভাবোঁ যে সকলো মানুহৰ এটা দায়িত্ব যে যদি পাৰে, যিখিনি পাৰে মানুহক সহায় কৰিব লাগে।